ডিমৰীয়া মালায়াবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁও ডিমৰীয়া জগন্নাথ মন্দিৰ আধাৰশিলা স্থাপন কাৰ্যসূচী অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা 10 লাখ টকাৰ আন্তঃধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব মন্দিৰভাগ। বুধবাৰে মন্দিৰ নিৰ্মাণৰ শিলান্যাস কৰে ভাষিক সংখ্যালঘু বৰ্ডৰ উপাধ্যক্ষ সুশান্ত বিশ্বাসে। কাৰ্যসূচীত উপস্থিত থাকে মালায়াবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কৃষ্ণকান্ত ভূঞা, মালায়াবাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন উপসভাপতি সৈজল দাস, ডিমৰীয়া মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি যতীন ডেকা প্ৰমুখ্যে স্থানীয় ৰাইজ। উল্লেখ্য যে মন্দিৰভাগৰ নিৰ্মাণে অঞ্চলটোৰ আধ্যাত্মিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও জানিবলৈ দিয়ে উপাধ্যক্ষগৰাকীয়ে। গাঁও ডিমৰীয়া জগন্নাথ মন্দিৰৰ 2024-25 বৰ্ষৰ বাবে অসম চৰকাৰৰ এই ডিপাৰ্টমেণ্টটোৱে ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এই মন্দিৰটোক 10 লাখ টকাৰ এককালীন বৰঙণি আগবঢ়াইছে। এই মন্দিৰৰ নিৰ্মাণৰ কাৰণে উন্নয়নৰ কাৰণে আজি এই মন্দিৰৰ শিলান্যাস কৰা হ'ল। ইতিমধ্যে টকা 5 লাখ এওঁলোকৰ একাউণ্টত সোমাইছেগৈ। বাকী চৰকাৰী প্ৰচেছ যেনেকুৱা হয় তেনেকৈ বাকী পইচাখিনি সোমাব। এই মন্দিৰটোৱে নিশ্চিতভাৱে এই অঞ্চলৰ লগতে এই অঞ্চলত বসবাস কৰা যিসকল আমাৰ হিন্দু ধৰ্মাৱলম্বী লোক আছে তেওঁলোকক এই ধৰ্ম ৰূপায়ণ কাৰণে পালন কৰাৰ কাৰণে যথেষ্ট অৱদান আগবঢ়াব আৰু নিশ্চিতভাৱে এই অঞ্চলৰ যিসকল লোক আছে এই মন্দিৰৰ পৰা আধ্যাত্মিক ক্ষেত্ৰত যথেষ্ট উন্নত হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ।